বন্ধুসকল আপোনালোকে দেখা পাই থকা এই দৃশ্যটো হৈছে কালেগাঁও আদৰ্শ গাঁও আৰু বন্ধুসকল ইয়াতে এডাল বিষাক্ত সাপে এজনী মাইকী মানুহক দংশন কৰি দিলে আৰু তেওঁ হস্পিটেলত গ'ল আৰু হস্পিটেলত গৈ কৰুণভাৱে মৃত্যুৰ মুখত পৰিলে। বন্ধুসকল এয়া আপোনালোকে দেখা পাইছে সৰ্পদংশনত মৃত্যু হৈ গৈছে। গতিকে আমি এইবিলাক বস্তু নিবিচাৰোঁ আৰু এইবিলাক বস্তুৱে আমাৰ হাতত আহি পৰে কেতিয়াবা কেতিয়াবা। আৰু আপোনালোকে আশীৰ্বাদ কৰক এওঁ যাতে ভাল ঠাই পায় আৰু এনেকুৱা ঘটনা যাতে গোটেই অসমতে যাতে এনেকুৱা দংশনৰ সংখ্যা খুব কমি যায়। আৰু সৰ্পদংশনৰ ট্ৰিটমেণ্ট এই বাইদেউ এই প্ৰথমতে লৈ ক'ত গৈছিল ন আপোনালোকে? কলেগাঁও হস্পিটেল লৈ গৈছিলে। কলেগাঁও হস্পিটেল লৈ গৈছিল। তাত ICUৰ ব্যৱস্থা আছিল নে নাই? ICUৰ ব্যৱস্থা নাই। আৰু চাৰিওফালে মানুহে ঘৰ বনাবৰ কাৰণে বিভিন্ন ঠাইত গছ কাটি হাবি জংঘল কাটি মানুহে ঘৰ বনাই আছে। সৰ্পদংশনৰ সঠিক ট্ৰিটমেণ্ট কৰিবলৈ হ'লে এটা ICUৰ প্ৰয়োজন। বন্ধুসকল সৰ্পদংশন হোৱা ব্যক্তি সঠিক সময়ত যদি যায় হস্পিটেল পায় তেতিয়াহ'লে ICUৰ প্ৰয়োজন নোহোৱাকৈ ৰোগী সুস্থ হৈ যায়। আৰু বন্ধুসকল আমি সাপ উদ্ধাৰ কৰোঁ আৰু আমি সাপ উদ্ধাৰ কৰি আমি সাপৰো প্ৰাণ ৰক্ষা কৰোঁ আৰু মানুহৰো প্ৰাণ ৰক্ষা কৰোঁ। গতিকে আমি সাপ ধৰাৰ মেইন উদ্দেশ্যই হৈছে সাপক বচোৱা আৰু সাপক মানুহৰ পৰা দূৰত্ব বজাই ৰখা। বন্ধুসকল এই বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলোবোৰ জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি সাপ বেং কুকুৰ মেকুৰী আদি ঈশ্বৰ আল্লাহ নেদেখাজনেই সৃষ্টি কৰা বস্তু। আৰু বন্ধুসকল জন্ম মৃত্যু বিবাহ এই তিনিওটা বস্তু তেওঁৰ বাহিৰে আন কোনেও নাজানে। গতিকে এই বাইদেউ মৃত্যু তেওঁ তেনেকৈ লিখি থৈছিল। বন্ধুসকল এই ডালিমী হাজৰিকাৰ আত্মাই চিৰশান্তি লাভ কৰক বুলি আপোনালোকে দোৱা আৰু প্ৰাৰ্থনা কৰক। যিটো টেঙা ছিঙিব গৈছিল পাণ আনিব গৈছিল সেয়া বাইদেৱে মোক দেখুৱাবলৈকে যাই আছে। আহকচোন বাৰু বাইদেউ। ইফালে বাইদেউ গৈছিল, ইফালে দিয়ে গৈছিল বাইদেউ, এই ৰাস্তা দিয়ে গৈছিল। ইয়াতে পাণ আনিব গৈছিল নে? চাওক বন্ধুসকল এয়া পাণ বাইদেৱে তামোল খাবৰ কাৰণে পাণ ৰাখিছিল। আৰু আপোনালোকৰ দেখা পাইছে ইয়াত টেঙা। এটাতো ইমান জংঘলে নাই, হয় নহয় জানো? টেঙা গছত ইয়াৰ তলতে সাতডাল কদৰী গুটি আছিল চাগে। আৰু কদৰী গুটি থকা অৱস্থাত বাইদেৱেতো পুৰা টেঙাৰ কাৰণেতো খাই আছে। কোনটো টেঙা বেছিকৈ পকছে, কোনটো টেঙা ছিঙা ভাল হ'ব, কোনটো টেঙা বেছি ৰস আছে চাই থাকোঁতে মানে তলৰ ফালৰ পৰা সাতডালে আহি কামুৰি দিলে। কামুৰি দিয়াৰ পাছত তেওঁ আজি নেদেখাজনে তেওঁৰ ওচৰলৈ লৈ গ'ল। চাওকচোন বাৰু কি দুখ লগা বিষয়, হৃদয় বিদাৰক কথা এইবোৰ। মানে আধা ঘণ্টাতে গোটেইখিনি কাম হৈ গৈছে। মেডিকেল ঘৰ এম্বুলেঞ্চতো জল্দি আহি গৈছে, 10 মিনিটতে আহি গৈছে। আনালৈ মানে আধা ঘণ্টাত তেওঁলোকে টাইম চাইছে। টাইমটো মানে একদম পূৰা ৰাইট টাইমত সিহঁতে পাইছে। কৈছে আৰু টাইমটোত বহুত আমি জল্দি পাইছোঁ বোলে, লেটো হোৱা নাই। তাৰমানে আমি লেট হ'ব দিয়া নাই, সঠিক টাইমত পাইছে। সঠিক টাইমত পাইছে। বহুত সময় আছে তেওঁলোকৰ হাতত। পোষ্টমৰ্টম কৰা হোৱা নাই নেকি? পোষ্টমৰ্টমটো কৰিলে ভাল হ'লে। কাৰণ কিয় জানে আমাৰ অসম চৰকাৰে এই এনেকুৱা সৰ্পদংশন যদি সংখ্যাত মানুহ মৃত্যুৰ মুখত পৰে তেতিয়াহ'লে 4 লাখ টকা এটা পায়। সেইটো ভাল সুখবৰ। অসম চৰকাৰৰ পৰা 4 লাখ টকা এটা পায়। এতিয়া পোষ্টমৰ্টম নকৰিলে নহ'ব, নাপায় ন? পোষ্টমৰ্টম কৰিলে কথাটো ভাল আছিল। গতিকে আপোনালোকে পোষ্টমৰ্টমটো কৰিব লাগিছিল। তথাপিতো আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে। কাৰণ হস্পিটেলৰ পৰা সেইখিনিতো দিব নহয়। তেওঁ যে সৰ্পদংশনে মৃত্যু হ'ল, সিহঁতৰ হস্পিটেলৰ পৰা গোটেইখিনি পাব। যেতিয়া গোটেইখিনি কথা ৰিপৰ্টটো আছে, আপোনালোকৰ সুবিধাতে কওঁ 4 লাখ টকা এটা আপোনালোকে পাব। এইটো আপোনাৰ অসম চৰকাৰৰ তৰফৰ পৰা এইটো আপোনাক গিফ্ট কৰে। যদিহে কেতিয়াবা মানুহৰ এনেকুৱা হয়, আপোনালোকৰতো হৈয়ে গ'ল, মালিকে নেদেখাজনে কৰা বস্তু, হয় নে নহয় বাৰু? কওকচোন বাৰু। গতিকে এইখিনি সুবিধা নাভাবা নিশ্চিন্তাকে হ'ল। আৰু আজিকালি সৰ্পদংশনত মানুহৰ মৃত্যু নহয়। এতিয়া তাই কম সময়তে ঢুকাল। 4:30 বজাত সৰ্পই দেখি গ'লে, লগে লগে লৈয়ে গৈছে। 108 লগে লগে আহিছে, আহি লৈয়ে গৈ তাৰে ট্ৰিটমেণ্ট চলিলে। কিন্তু নাই, তাৰপিছত কমা নাই, মাতবোৰ বন্ধ হ'ল, কথা বতৰা বন্ধ হ'ল।
আৰু ডাক্তৰ হেমাহিও কৰা নাই হেমাহিও কৰা নাই নাৰ্ছে হেমাহিও কৰা নাই এইটো লৈ আমি বৰ দুখ পাইছোঁ আৰু তাৰমানে ভাল ইমান চিকিৎসাই কৰিছে কিন্তু ইমান ইনজেকশ্যন দিছে আজিকালি যুগতো যে সৰ্পদৰ্শনত মৃত্যু হৈছে সেইটো কাৰণে বহুত দুখ লাগিল তাৰমানে আমাৰ ভাবাই সপোনতো ভাবা নাই এতিয়া আজি তাই মৃত্যু হৈছে মোৰ এতিয়াও বিশ্বাস নহয় এতিয়া জানো চিতাত জানো উঠি বহিব মোৰ ভাৱটো সেনেকুৱা হৈ আছে মই কালি কৈ আছোঁ বৈ এটা আন মই যিখিনি জানো সেইখিনি কথা মই নিজে লুকাই নাৰাখি ৰাইজৰ মাজত প্ৰচাৰ কৰি দি মানে ৰাইজ উপকৃত হওক মোৰ মানে সেইখিনিয়ে মোৰ মানে বেলেগ নাই মানে এতিয়া নামফলৰ মানে যেতিয়া সেই ঘটনাটো হৈছিল লগে লগে ফোন কৰিছে ফোন কৰাৰ লগে মই কৈছোঁ হস্পিটেলত লৈ যাওঁ তাৰ হস্পিটেলত কি হৈছে মোক ফোন কৰি জনাই আছে এনেকুৱা হৈছে এনেকুৱা হৈছে মই লৈ একদম ইমাৰ্জেঞ্চি গাড়ী এখন লৈ একদম তাৰপৰা ৰেফাৰ লৈ একে মঙলৈক লাগি মঙলৈত হস্পিটেলত পাইছে মই যাই পাইছোঁ ছাৰক যাই কৈছোঁ ছাৰ এডাল বিষাক্ত সাপ হালি বেনামাছ নে কোব্ৰা সাপ ছাৰক ফটো দেখাই দিছোঁ ছাৰ এনেকুৱা ছাৰে তেতিয়া একদম ধুনীয়া ট্ৰিটমেণ্ট কৰিছে আমাৰ সৰ্পদৰ্শনৰ আমাৰ মানে এই অসমত এজন ভাল ডক্টৰ আছে সুৰজিৎ গিৰি ছাৰ দেখিছোঁ তেওঁ মই ছাৰ বহুকেইটা পেচেণ্ট হেৰি কৰিছে মৃত্যু সুৰজিৎ গিৰি ছাৰ তেওঁৰ হেৰি ভিডিঅ'বিলাক চাইতো গম পাইছোঁ তেওঁ ধৰ কেনেকুৱা সাপে কামুৰিলে ধৰ কেনেকুৱা কি ট্ৰিটমেণ্ট হ'ব লাগে সেইবিলাকতো আগতে জানিলে ভাল বুলি কৈছে আৰু এওঁলোকৰ ঘৰৰ কাষত আমাৰ আগত ভাল হৈছে কিন্তু 3 দিন হস্পিটেল ৰাখছি তাৰ লগে লগে দাদাই কিবা কথা পাতি দিলে তাৰপিছতে ভাল হৈ গৈছিল লগে লগে মংগলে নিয়ে ভাল হৈ গৈছে 6 মাহ হ'ল নেকি আজিৰ পৰা 6 মাহ মান হৈছে এওঁলোকৰ ঘৰৰ কাষত তিৰোতা মানুহ এজনী সাপে কামুৰিছিল এটা চকৰি ফিটি সাপে তাৰপিছত মই যাই সেই সাপডাল উদ্ধাৰ কৰিলোঁ লগে লগে সুৰজিৎ গিৰি ছাৰক ফোন মাৰিছোঁ তাৰপিছত মঙলদৈ চিভিল হস্পিটেলত লৈ যাব কৈছোঁ আৰু এই ছাৰে মানে এওঁলোকক এই আমাৰ মঙলদৈ ছাৰক মানে পৰামৰ্শ দি আছে কেনেকুৱাকৈ ট্ৰিটমেণ্টটো কৰিব লাগিব আৰু সেই হিচাপে সুৰজিৎ গিৰি ছাৰৰ আণ্ডাৰত এওঁলোকে কাম কৰি মানে মানুহটো সুস্থ কৰি আমাৰ এতিয়া ভাল এওঁলোকৰ ঘৰৰ মানুহ এতিয়া মানুহ সুস্থ এতিয়া সুস্থ পূৰা সুস্থ আগৰ নিচিনা বাইদেউৰ ৰুম এইটো আছিল নে তেওঁ অকলে খায় অকলে খায় হয় অকলে খায় বিয়া বাৰু হোৱা নাই অকলে খায় তেওঁ চাওক বন্ধুসকল বাইদেউ এইটো ৰুমত শুৱে আৰু এইখন বিচনাত শুৱে নেকি এইখন বিচনাত শুৱে আৰু এইখন বিচনাত শুৱে আৰু এয়া কিটচেন বাইদেউৰ চাওক এইবিলাক আজিৰ পৰা নীৰৱ নিস্তব্ধ হৈ থাকিব চাওকচোন বাৰু চিলাই কামো কৰিছিল বাইদেৱে এইবিলাক বস্তু আজিৰ পৰা নীৰৱ আৰু নিস্তব্ধ হৈ থাকি যাব চাওকচোন পকা ঘৰ এটা বনাইছিল নে পাছফালে থাকিবই নাপালা এই ঘৰটো মানে তাই ষ্টাৰ্টিং আৰম্ভ কৰিছে আৰু চৰকাৰৰ পৰা অলপ সাহায্য পাইছে পাই কেনে এইটো ঘৰ বনাইছিল চাওকচোন বাৰু মানুহৰ সপোন সকলো মানুহৰে সপোন থাকে সকলো মানুহে মানে ভাবে মই এটা পকী ঘৰত যদি থাকিব পাৰিলোঁ হয় টাইলছ লগোৱা ৰুমত যদি থাকিব পাৰিলোঁ হয় লগতে এখন ভাল ফেন থাকিলে এটা কুলাৰ থাকিলে এটা AC থাকিলে সকলো মানুহৰে সপোন আৰু সেই সপোন আজি সপোন হৈয়ে ৰ'ল চাওকচোন এয়া ঘৰ আৰু এই ঘৰত এতিয়া সিফালে এটা ৰুম আৰু মাজত মানে বাইদেৱে ভাবিছিল পাৰ্টিশ্যন এখন দিম সিফালে বহা ৰুম আৰু ইফালে নিজে থাকিব চব শেষ বন্ধুসকল মই বিশ্বাস কৰোঁ সাপক বচোৱা মানে মানুহক বিপদত পেলোৱা নহয় আৰু মানুহক বচোৱা মানে সাপক হত্যা কৰা নহয় দুয়োটাৰ মাজত এটা নিৰাপদ দূৰত্ব সৃষ্টি কৰাটোৱেই প্ৰকৃত মানৱীয়তাৰ কাম বন্ধুসকল সাপে কামোৰাৰ ফলত যদি কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ পৰিয়াল বা উত্তৰাধিকাৰীয়ে 4 লাখ টকাৰ এককালীন সাহায্য পায় বন্ধুসকল ভাৰতীয় ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি মানে SDRF ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নিয়ম অনুসৰি ইয়াক এক প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰা হয় বুলি এই ধন চৰকাৰে প্ৰদান কৰে বন্ধুসকল মই এজন সৰু ল'ৰা আৰু সাপৰ বিষয়ে আৰু সাপ উদ্ধাৰ কৰিবলৈ মই শিকি আছোঁ আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক ধন্যবাদ জয়